নমস্কাৰ, মই ডক্টৰ হেমন্ত ডেকা। মই আপোনালোকক 2027ত যদি আপোনালোকে নিটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তাৰ বিষয়ত মই কেইটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি যেতিয়া এক্সাম দিছিলোঁ, আমি 2006ত নিটটো তেতিয়া নাছিলে, তেতিয়া কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আছিলে। এইটো মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে দুটাৰ কাৰণে পৰীক্ষা হৈছিলে। এইটো ষ্টেট লেভেলৰ এক্সাম আছিলে। ষ্টেট লেভেলৰ এক্সাম থকাৰ কাৰণে এইটো ৰিলেটিভলি ইজি আছিলে। এক্সাম পেটাৰ্ণটো বা কুৱেশ্যনবিলাক ইজি আছিলে। তো আমাৰ সময়ত তেনেকৈ এক্সাম হৈছিলে। তাৰপিছত যিটো নেশ্যনেল লেভেলৰ এক্সাম আছিলে সেইটোৰ নাম আছিলে AIPMT এক্সামিনেশ্যন, অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট। তো সেইটোৰ ষ্টেণ্ডাৰ্ড তেতিয়াও ৰিলেটিভলি আছিলে, অসমৰ ষ্টুডেণ্টে কম ক্লিয়াৰ কৰিব পাৰিছিলে। নেক্সট আহিলে 2016ত নিট, নেশ্যনেল এণ্ট্ৰেঞ্চ কাম এলিজিবিলিটি টেষ্ট। তো এইটো যেতিয়া হ'ল নিট, তেতিয়াৰ পৰা এক্সামৰ যিটো পেটাৰ্ণ সেইটো অলপ ষ্টেণ্ডাৰ্ডটো ভাল থাকে। তো যিবিলাক ষ্টুডেণ্টে ভালকৈ প্ৰিপেয়াৰ কৰে, কনচেপ্ট থাকে, সেইবিলাকে পোৱাৰ চান্সটো বাঢ়ি গ'ল। নেক্সট 2006ৰ পৰা 26লৈ যিমানখিনি মই ফ'ল' কৰিছোঁ, তাতে দেখিছোঁ এতিয়াতো নিটৰ যিটো প্ৰিপাৰেশ্যন বা নিটৰ কাৰণে যিমান এই ৰিচ'ৰ্চ আছে, ইণ্টাৰনেট বা অনলাইন ক্লাছ আছে, তো সেইবিলাকৰ পৰা মই এটাই দেখিছোঁ, বস্তুবিলাক ষ্টুডেণ্টবিলাক বহুত কনফিউজনত থাকে। মানে কেনেকৈ প্ৰিপেয়াৰ কৰিব, কেনেকৈ এপ্ৰ'চ কৰিব এক্সামটো, সেইটোৰ ওপৰত বহুতখিনি কনফিউজন থাকে। মই সেই বিষয়টো লৈয়ে আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ। এনি এক্সাম, নিট বুলি নহয়, যিকোনো এক্সাম যদি আপুনি দিব যায়, এইটো বেছিক এপ্ৰ'চটো ক্লিয়াৰ হ'ব লাগিব। এইটোৰ পিছতহে বাকীখিনিৰ কথা ভাবিব লাগিব। তো প্ৰথমতে হৈছে বুকছ। আপুনি কিতাপ কি পঢ়িব? কিতাপ ইনিচিয়েলি কিতাপ বুলি ক'লে আমি NCERTৰ কিতাপকেইখন, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ যিখিনি আছে সেইখিনি জানি ল'ব লাগিব। নেক্সট কিতাপ লাগিব বিশেষকৈ আমাৰ চেপ্টাৰ ৱাইজ MCQ যিবিলাক থাকে, প্ৰিভিয়াছ ইয়াৰ্ছৰে হওক বা মডেল টেষ্ট কুৱেশ্যন যিবিলাক আছে, সেইবিলাক চেপ্টাৰ ৱাইজ থকাটো লাগিব, যাতে আমি NCERTৰ কিতাপৰ এটা চেপ্টাৰ ক্লাছত শেষ হৈছে, কিতাপখন পঢ়া গৈছে, তাৰপিছত যাতে চেপ্টাৰ ৱাইজ কিছু MCQ ছল্ভ কৰি নিজকে কিছু প্ৰিপেয়াৰ কৰিব পাৰি। ইয়াতে আৰু এটা দৰকাৰী বস্তু এড কৰিব পাৰে, কিতাপৰ সলনি নিজৰ যিটো হেণ্ড ৰিটেন নোটছ, আপুনি ক্লাছতে হওক বা য'তে কিবা এটা নতুন দৰকাৰী ইনফৰ্মেশ্যন যদি পাইছে, সেইটো লিখি ৰখাটো দৰকাৰী। নেক্সট হৈছে আপুনি কিতাপ ইনিচিয়েলি একদম কমকৈ ৰখাটো ভাল, নহ'লে কনফিউজন হোৱাৰ চান্সটো আৰু বেছি থাকিব। নেক্সট হৈছে আপোনাৰ মেথড অফ ষ্টাডি। আপুনি কিতাপটো হৈ গ'ল, এতিয়া কেনেকৈ পঢ়িব? প্ৰথমতে হৈছে এটা চেপ্টাৰটো পঢ়িব বা ক্লাছ হৈছে, চেপ্টাৰৰ পিছত MCQ ছল্ভ কৰিব লাগিব। MCQ ছল্ভ কৰাৰ পিছত যি ডাউটছ ওলাব, ডাউটছখিনি ক্লিয়াৰ কৰি যাব লাগিব। এইটো আপুনি এই টিচাৰ লগ ধৰি কেনে এইটো ডাউটছখিনি ক্লিয়াৰ কৰিব লাগিব। সেইটো নিজৰ ৰেছপনচিবিলিটি হ'ব। আৰু যি দুই এটা দৰকাৰী বস্তু বা ইনফৰ্মেশ্যন পোৱা যায়, সেইকেইটা যাতে নোটছত ইনক্লুড কৰি থোৱা যায় আৰু মাজে মাজে ৰিভাইজ কৰি থকা যায়। তো সেইটো এটা দৰকাৰী কথা। তো এইটো যিটো চেপ্টাৰ ৱাইজ MCQ ছল্ভ কৰাৰ প্ৰচেছটো শেষ হোৱাৰ পিছত নেক্সট কৰিব পৰা কি থাকে, এইটো যিটো পেপাৰ ৱাইজ MCQ ছল্ভ কৰা। যেনিবা আপুনি 2016ৰ নিটৰ পেপাৰখন লৈ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি 3 ঘণ্টাৰ ভিতৰত ছল্ভ কৰাৰ এইটো প্ৰেক্টিছ কৰিব লাগে। বা লগতে প্ৰিভিয়াছ ইয়াৰ্ছৰ লগতে যদি মডেল টেষ্ট পেপাৰ আছে, সেইখিনি ছল্ভ কৰিব লাগিব। তো সেইখিনি কৰিলে কি হ'ব, আপোনাৰ যিখিনি তিনিওটা ছাবজেক্টৰ কুৱেশ্যন আহিলে, ৰেণ্ডমলি আহিলে কেনেকৈ ছল্ভ কৰিব লাগিব, তাৰে ট্ৰেইনিং এটা হৈ যাব। আৰু 2 নম্বৰ এটা লাভ হ'ব, ৰিভিজন, যিটো আপোনাৰ তিনিওটা ছাবজেক্ট গোটেই চেপ্টাৰবিলাক ৰিভাইজ কৰাৰ নিচিনা এটা হৈ যাব। তো এইকেইটা হ'ল ক্লাছিক বস্তু, এইখিনি কৰিবই লাগিব। আৰু যিটো প্ৰিভিয়াছ 10 ইয়াৰ্ছৰ কুৱেশ্যন, সেইখিনি মানে এনেকুৱা নহয় যে জাষ্ট MCQৰ অপশ্যনকেইটাৰ পৰা এনচাৰটো বাছি উলিয়াব পৰাটোৱে নহয়। সেইকেইটা টপিক হিচাপে ভাবি লৈ সেইটো টপিকৰ পৰা যদি যি কুৱেশ্যন আহিলেও পাৰা যায়, সেনেকুৱা হিচাপত ভাবিব লাগিব, যাতে যদিও কম MCQ ছল্ভ কৰা হৈছে, তথাপিও মানে যাতে এক্সামৰ ৰিজাল্টটো ভাল হয়। তো তেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন হ'ব লাগিব। এবাৰ এইখিনি থৰলি ক্লিয়াৰ হোৱাৰ পিছত, এই তিনিটা প্ৰচেছ থৰলি ক্লিয়াৰ হোৱাৰ পিছত আপুনি মাৰ্কেটত যিমান MCQৰ কিতাপ আছে, MCQৰ কিতাপবিলাক আনি কেনে যিমান পাৰি ফাৰ্ষ্ট এইটো ৰিভাইজ কৰিব লাগিব। ফাৰ্ষ্ট
কৰিব লাগিব সেইটো প্ৰচেছটো, কাৰণ অলৰেডি বেছিখিনি বস্তু অলৰেডি জানাই থাকিব, যিখিনি দুই এটা নাজানা থাকিব সেইখিনিতহে বেছি কনচেনট্ৰেট কৰিব লাগিব, বা সেইখিনিৰ যি দুই এটা ক্লিয়াৰেঞ্চ ডাউট ক্লিয়াৰ কৰিব লগা থাকে সেইখিনি কৰিব লাগিব। নেক্সট থাকিলে এতিয়া অনলাইন ক্লাছ আছে, ইণ্টাৰনেট আছে, বুকছৰ এভেইলেবিলিটি আছে, তো তাতে কিবা কোচিঙৰ কিবা দৰকাৰ আছে নেকি? তো যদিও আপুনি ভাবিছে এইখিনি কওঁতেতো 2 মিনিটত মই কথাখিনি কৈ দিছোঁ, এইটো প্ৰচেছটো এই 3টা প্ৰচেছ কমপ্লিট কৰাটো ইমান ইজি বস্তু নহয়। তো তাৰ কাৰণে গোটেই 2 বছৰত বা 1 বছৰৰ কাৰণে যদি আপুনি প্ৰিপাৰেশ্যন কৰি আছে, তাৰ গোটেই থ্ৰু আউট দ্য পিৰিয়ড মটিভেশ্যনটো ৰাখিবৰ কাৰণে টিচাৰৰ দৰকাৰ হ'ব এভৰি ছাবজেক্টৰ, বা এই যিটো প্ৰচেছ আছে গোটেই প্ৰচেছটো ভালকৈ কমপ্লিট কৰিবৰ কাৰণেও টিচাৰ এজনৰ হেল্প লাগিব, নহ'লে এটা সময়ত আপছ এণ্ড ডাউন আহিব, বা ইচ্ছা নোযোৱা হ'ব, বা বেলেগ কিবা প্লেন চেঞ্জ কৰিব ইচ্ছা যাব, তেনেকুৱা ধৰণৰ হ'ব নিজে প্ৰিপাৰেশ্যন কৰিলে। কিন্তু কোনোবা এজন টিচাৰৰ গাইডেঞ্চত যদি প্ৰিপাৰেশ্যন কৰা যায়, এই তেনেকুৱা প্ৰব্লেমটো ইমান নাহে। তো মই অলপ আমাৰ সাধনা নীট কোচিঙৰ বিষয়ে ক'ব বিচাৰিছোঁ। আমাৰ এইটো যিটো ফিজিকেল কোচিং, এইটো আমাৰ মঙলদৈত আৰম্ভ হৈছে। এতিয়া মঙলদৈত কোচিঙৰ চেণ্টাৰটো আৰম্ভ হৈছে। ইয়াতে আমাৰ 2টা বেটছ আৰম্ভ হৈছে, এটা হৈছে ফাউণ্ডেশ্যন বেটছ আৰু এটা হৈছে ড্ৰপাৰ বেটছ। তো ফাউণ্ডেশ্যন বেটছত আমি মেইনলি ভাবিছোঁ 9 আৰু 10ৰ যিখিনি ষ্টুডেণ্ট আছে, 9-10ৰ এইটো আইডিয়েল টাইম বুলি ভাবা যায়। 9-10ৰ পৰা যদি প্ৰিপাৰেশ্যন কৰা যায়, 9-10ৰ যিখন ছায়েন্সৰ কিতাপ থাকিব, তো ছায়েন্স কিতাপখন যিখিনি ফিজিক্স পৰ্চন থাকিব আমাৰ দেৱৰাজ ছাৰে বুজাই দিব, যিখিনি কেমেষ্ট্ৰি থাকিব কুলদীপ শৰ্মা ছাৰে বুজাই দিব, আৰু যিটো বায়'লজি ছেকশ্যন সেইটো মই নিজে চাম। তো তাতে আমি বহুত বেলেগ কাম নকৰোঁ। 9-10ৰ যিখন কিতাপ আছে তাতে নীটৰ 2-এটা কুৱেশ্যন বা কেনেকৈ অলপ ডেপথৰ গৈ কেনে আৰু কি বস্তু ইনপুট দি দিব পাৰি, তেনেকুৱা আমি ট্ৰাই কৰিম। আৰু নেক্সট আমাৰ বেটছটো হ'ব এইটো ড্ৰপাৰ বেটছটো। ড্ৰপাৰ বেটছটো মেইনলি আমি 12 পাছ ষ্টুডেণ্টছৰ কাৰণে আমি এইটো ৰেডি কৰিছোঁ, কাৰণ 11 আৰু 12ত ষ্টুডেণ্টজন বহুতখিনি বেলেগ বেলেগ কামত বিজি থাকে, বৰ্ডৰ এক্সামৰ টেনশ্যন থাকে। তো সেইটো সময়ত যিখিনি ষ্টুডেণ্টে যেনেকৈ আছে সেইখিনি চেষ্টা কৰাটো দৰকাৰ। কিন্তু 12 পাছ কৰাৰ পিছত যিটো ভেলুৱেবল টাইম কোনোবাই দিম বুলি ভাবিছে 1 বছৰ প্ৰিপেয়াৰ কৰিম বুলি, আমি সেইখিনি ষ্টুডেণ্টক যাতে ষ্টুডেণ্টটো ভালকৈ ফ'কাছ থাকিব পাৰে, টিচাৰো ভালকৈ ফ'কাছ থাকিব পাৰে, তেনেকুৱা আমি ভাবি 12 পাছ বেটছটোৰ কাৰণে ট্ৰাই কৰা হৈছে। তো আপোনালোকৰ কোনোবা যদি ইচ্ছা কৰে জইন কৰিবৰ কাৰণে, তো ইয়াতে আহিব পাৰে। আৰু ইয়াতে আমি যিখিনি ধৰক দুখীয়া ষ্টুডেণ্ট থাকে, ফাইনেন্সিয়েলি অলপ প্ৰব্লেম থাকে, তেনেকুৱা ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপৰো ব্যৱস্থা কৰা হৈছে। তো আশা ৰাখিছোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।